আজি 25 ডিসেম্বৰ সমগ্ৰ পৃথিৱীতে আজি দিনটো পৃথিৱীবাসী ৰাইজে বৰদিন পালন কৰিছে। মই অসমবাসী ৰাইজক পবিত্ৰ বৰদিনৰ শুভেচ্ছা জনাইছো। 25 ডিসেম্বৰৰ দিনটোতে 100 বছৰ পূৰ্বে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্ম হৈছিল। এগৰাকী ৰাজনৈতিক কৰ্মী হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী প্ৰচাৰক হিচাপে জনসংঘৰ কাৰ্যকৰ্তা সভাপতি হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা ৰাষ্ট্ৰীয় সভাপতি হিচাপে আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে 3 বাৰকৈ দায়িত্ব পালন কৰি প্ৰধানমন্ত্ৰী আৰু আমাৰ সকলোৰে সন্মানৰ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আমাৰ দেশক সমৃদ্ধ কৰিছিলে আৰু আমাৰ দেশৰ প্ৰগতিৰ এক নতুন বাট ৰচনা কৰিছিলে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ ওপৰত আলোকপাত কৰি ইংৰাজীতে এটা সুন্দৰ প্ৰবন্ধ লিখি উলিয়াইছে। মই আমাৰ দলৰ ৰাজ্যিক নেতৃত্বক অনুৰোধ কৰিম যে সেই প্ৰবন্ধটো অসমীয়াতে ৰূপান্তৰ কৰি আমাৰ বিভিন্ন জনৰ হোৱাটছআপ গ্ৰুপত প্ৰেৰণ কৰাৰ বাবে মই দলটোক আমাৰ দলৰ ৰাজ্যিক নেতৃত্বক অনুৰোধ কৰিম। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া অসমবাসীৰ বাবে এটা বিশেষ নাম। মই আমাৰ ভাৰতীয় জনতা পাৰ্টি জনসংঘৰ সভাপতি প্ৰতিষ্ঠাপক হিচাপে তেখেতে সাংগঠনিক আৰু ৰাষ্ট্ৰ জীৱনৰ ওপৰত আগবঢ়োৱা ভূমিকাৰ বিষয়ে বহু ক'বলৈ নগৈ প্ৰধানমন্ত্ৰী হিচাপে তেখেতে আমাৰ কেনেকৈ আপোনজন হৈ পৰিছিল সেই বিষয়ে মই দুআষাৰ ক'ব খুজিছোঁ। ভৱেশ কলিতা ডাঙৰীয়াই কোৱাৰ দৰে 1979 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক প্ৰথমবাৰৰ বাবে কটন কলেজত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আৰু জজ ফিল্ডত দেখা পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতৰ ভ্ৰমণ আছিল অসমৰ বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱাৰ নিমিত্তে আৰু বিপদৰ সময়ত অসমবাসীৰ কাষত থিয় হৈ থাকিবলৈ লোৱা এক প্ৰচেষ্টা। সেই সময়ত আমাৰ দেশত বহুবোৰ ৰাষ্ট্ৰীয় দল আছিল। জনতা পাৰ্টি, সমাজবাদী জনতা পাৰ্টি, কংগ্ৰেছ দল, CPM দল, CPI দল, বিভিন্ন ৰাজনৈতিক দল আছিল। কিন্তু 1979 চনত আৰম্ভ হোৱা অসম আন্দোলনক যি ধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন কৰিছিল সি এক অভূতপূৰ্ব সিদ্ধান্ত আছিল। অসম আন্দোলনৰ নেতৃবৰ্গক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত বিভিন্ন ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু অসম আন্দোলনৰ সাৰ মৰ্ম আৰু অসম আন্দোলনৰ তত্ত্বক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল। কাশ্মীৰ সে কন্যাকুমাৰী, কচ্ছ সে কামাখ্যা এই ধৰণৰ শ্লোগানেৰে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সেই সময়ত অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰতি এক জনমত নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিল। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, লালকৃষ্ণ আদৱানী ডাঙৰীয়া, যশৱন্ত সিং ডাঙৰীয়া, সিকান্দাৰ বক্স ডাঙৰীয়াকে আদি কৰি সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষতম নেতৃবৃন্দই অসমৰ প্ৰায়বোৰ জিলা সদৰলৈ গৈ অসম আন্দোলনৰ প্ৰতি আমাৰ দলৰ
অকুণ্ঠ সমৰ্থনৰ কথা অসমবাসী ৰাইজক অৱগত কৰিছে। অসমৰ বিভিন্ন অঞ্চললৈ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই তেওঁৰ জীৱনকালত পৰিভ্ৰমণ কৰি ৰাজ্যখনৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছিল আৰু অসমৰ সমস্যা আৰু অসমৰ প্ৰগতিৰ প্ৰতিবন্ধকতাসমূহ আঁতৰাবলৈ তেখেতে দৃঢ় সংকল্প লৈছিল। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰথমবাৰৰ বাবে দেশৰ মন্ত্ৰীমণ্ডলত উত্তৰ পূব অঞ্চল বিকাশ দপ্তৰ যি আজি ডোনাৰ নামেৰে আমাৰ মাজত চৰ্চিত হয়, সেই ডোনাৰ মন্ত্ৰালয় তেখেতে নিৰ্মাণ কৰিছিল আৰু তেতিয়া অৰুণ চুৰী ডাঙৰীয়াক ডোনাৰ মন্ত্ৰালয়ৰ প্ৰথম মন্ত্ৰী হিচাপে নিযুক্তি দি এই মন্ত্ৰালয়টোক উত্তৰ পূৰ্বৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল। আমাৰ দেশৰ বাজেট হয়, প্ৰত্যেক ৰাজ্যৰে বাজেট হয়, দেশৰ বাজেট হয়। কংগ্ৰেছৰ দিনত এষাৰ কথা কোৱা হৈছিল যে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ সংখ্যালঘু লোকসকলৰ। The first right on the resources of this nation lies with the minority. এই আছিল কংগ্ৰেছৰ শ্লোগান। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিলে যে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ উত্তৰ পূৰ্বৰ, প্ৰথম অধিকাৰ উত্তৰ পূৰ্বৰ। আৰু সেইকাৰণে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সিদ্ধান্ত লৈছিলে যে আমাৰ দেশৰ যিমান টকাৰ বাজেট হ'ব, সেই বাজেটৰ 10% উত্তৰ পূৰ্বত বিনিয়োগ কৰিব লাগিব। যদি আমি বাজেটৰ ভাষাত কওঁ, 10% of the gross budgetary support will flow to North East. অৰ্থাৎ যদি ৰেল মন্ত্ৰালয়ৰ 1000 কোটি টকা বাজেট, 100 কোটি ৰেল মন্ত্ৰালয়ে অসমত খৰচ কৰিব লাগিব। নেশ্যনেল হাইৱে যদি বাজেট 5000 কোটি টকা, 500 কোটি টকা উত্তৰ পূৰ্বত খৰচ কৰিব লাগিব। যদি কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ 10,000 কোটি টকা বাজেট, তাৰ 1000 কোটি টকা উত্তৰ পূৰ্বত খৰচ কৰিব লাগিব। ইয়াৰ কাৰণ কি আছিলে? আমি যদি চাব যাওঁ, সেই সময়ৰ বাজপেয়ী ডাঙৰীয়াৰ যি যুগ আছিল, সেই যুগ আছিল 1993 চন। তেতিয়া অসমৰ বাজেট 25,000 কোটি টকাৰ আছিলে, 20,000 কোটি টকাৰ আছিলে। আজি অসমৰ বাজেট প্ৰায় 1.5 লাখ কোটি টকা। 20,000 কোটি টকা বাজেট থকা ৰাজ্য এখনে নিজে কটুৱে খৰচ কৰাৰ পৰিৱেশ নাছিল। মেঘালয়, মণিপুৰৰ বাজেট আছিল 1000 কোটি টকা, 1200 কোটি টকা। সেই সময়ত ৰাজ্য চৰকাৰে কটুৱেই বিনিয়োগ কৰিব পৰা সক্ষমতা নাছিলে। 93 চনৰ গুৱাহাটীখনৰ কথা মনত পেলাওক, 93 ধুবুৰী, যোৰহাট, ডিব্ৰুগড়লৈকে মনত পেলাওক। ৰাস্তা ঘাট নাছিলে, আৰু গুৱাহাটী বুলি ক'লে আমি চাইকেল চলাই পাৰ হৈ গৈছিলোঁ। যান বাহন নাছিলে, ৰিক্সা আৰু অটো ৰিক্সাই গুৱাহাটীত আটাইতকৈ বেছি আছিলে। গাড়ী দেখা পোৱাটো সৌভাগ্য আছিলে। আৰু ঘোঁৰা গাড়ীয়ে আমাৰ হাইৱেবিলাকত এক প্ৰকাৰ ঘোঁৰা গাড়ী চলিছিলে। এয়া বহুদিন আগৰ কথা নহয়। আৰু ব্যক্তিগত বিনিয়োগকাৰীসকল অসমত বা উত্তৰ পূৰ্বত অহাৰ কল্পনাই কৰা নাছিল। অসমত আলফাৰ আন্দোলন, নাগালেণ্ড, মণিপুৰত NSCNৰ আন্দোলন, এই ৰক্তাক্ত উত্তৰ পূৰ্বত ৰিলায়েন্স নাহে, এয়াৰটেল নাহে, ইয়াতে টাটা বিৰলা অহাৰ প্ৰশ্ন উঠিব নোৱাৰে। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই নিশ্চিত হৈছিল যে যদি ৰাজহুৱা বিনিয়োগ নহয়, যদি পাব্লিক ইনভেষ্টমেণ্ট নহয়, আমাৰ উত্তৰ পূব ৰাষ্ট্ৰীয় জীৱনৰ মূল খুঁটিৰ পৰা আঁতৰি যাব আৰু কলিকতা, মুম্বাই, গুজৰাটে প্ৰগতিৰ পথ দেখিব। এটা স্কেলত তেওঁলোক আগুৱাই গৈ থাকিব আৰু সেই স্কেলটোতে আমি নামি গৈ থাকিম। আমি যদি 5ত আছিলোঁ,
প্ৰত্যেক বছৰে আমি এক পইণ্ট নামি গৈ থাকিম আৰু আন দেশবিলাক আন ৰাজ্যবিলাক এক পইণ্ট উঠি গৈ থাকিব এদিন স্কেলত আন ৰাজ্যবিলাক 10 হ'ব আৰু আমাৰ ৰাজ্য একত পৰিণত হ'ব আঞ্চলিক বৈষম্যই ৰিজনেল ডিসপ্যাৰিটি বা আঞ্চলিক বৈষম্যই উত্তৰ পূৰ্বৰ সমগ্ৰ জনজীৱনক হতাশ কৰি তুলিব আৰু ই সন্ত্ৰাসবাদ হিংসা আৰু আন্দোলনৰ এক পৃষ্ঠভূমিত পৰিণত হ'ব তাৰ আগতে দেশত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈছিল ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈছিল আঞ্চলিক বৈষম্য দূৰ কৰিবৰ বাবে উত্তৰ পূৰ্বৰ বাবে বিশেষ চিন্তা ইয়াক কোনেও কল্পনাও কৰা নাছিল 1996 চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সিদ্ধান্ত ললে যে যেহেতু প্ৰাইভেট সেক্টৰ অসমত নাহে উত্তৰ পূৰ্বত নাহে গতিকে দেশৰ বাজেটৰ 10% আমি কোট খৰচ কৰিম উত্তৰ পূৰ্বত আমি খৰচ কৰিম আৰু পৰৱৰ্তী সময়ত তেখেতৰ শাসনকাল আমাৰ তিনিটা কাৰ্যকালৰ গোটেই সময়ছোৱাত তেখেতে উত্তৰ পূৰ্বৰ বিকাশৰ বাবে নিজক নিয়োগ কৰিছিল তাৰ পিছত তেখেতে আৰু এটা চিন্তা কৰিছিল যে মইতো নিৰ্দেশ দিলো কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে কিন্তু বিষয়াসকলে এই টকা খৰচ নকৰিব ৰেলৰ টকা ইঞ্জিনিয়াৰে ক'ব মই অসমত যাব নোৱাৰো উত্তৰ পূৰ্বত যাব নোৱাৰো গতিকে কাম নহব বাজেট আবলটনৰ পিছতো কাম নহব তেখেতে কৈছিলে যে এটা বছৰত যদি টকা খৰচ কৰিব নোৱাৰে সেই টকা হস্তান্তৰ হ'ব নন লেপসেবল সেন্ট্ৰেল পুল অফ ৰিসোৰ্স যাক NLCPR বুলি কোৱা হ'ব আৰু ৰাজ্য চৰকাৰসমূহে সেই NLCPRৰ পৰা টকা লৈ ৰাজ্যত বিকাশ কৰিব পাৰিব আজি যদি কোনোবাই মনত পেলাই এই মালিগাঁৱৰ অভাৰব্ৰিজখন আগতে সৰু আছিল এফালে ৰাস্তা গৈছিলে গোটেই ৰাস্তাটো ব্লক হৈছিলে এই ৰাস্তাটোকো দুখলপীয়া কৰা অৰ্থাৎ লগত আৰু এখন ব্ৰিজ লগাই দিয়া টকাও আহিছিল NLCPRৰ পৰা অসম সচিবালয় নিৰ্মাণৰ টকা আহিছিলেও NLCPRৰ পৰা আৰু একেবাৰে অন্ধকাৰত নিমজ্জিত ডিব্ৰুগড় মেডিকেল কলেজত হোপ বুলি প্ৰথমবাৰৰ বাবে 40 কোটি টকা আহিছিল সেই সময়তে এই NLCPRৰ পৰা আৰু সেই সময়তে আপোনালোক গুৱাহাটীত আছে আমি গুৱাহাটীত থাকো আমাৰ নেশনেল হাইৱে কথাটো আপোনালোকৰ মনত আছে প্ৰথম গুৱাহাটীত নেশনেল হাইৱে 4 লেনিং নেশনেল হাইৱে সেই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই দি যোৱা 10% ৰিসোৰ্স দি আৰম্ভ হৈছে তাৰ আগলৈকে অসমত 4 লেনিং নেশনেল হাইৱে কতো নাছিল মই এই কথাবোৰ এই কাৰণে কৈছো যে এতিয়া গুৱাহাটীৰ ওপৰত উত্তৰ গুৱাহাটী ব্ৰিজ হ'ব পলাশবাৰী খোৱালকুছি ব্ৰিজ হ'ব কেতিয়াবা বৰজাৰত সুইচ মাৰিলে আমাৰ গাড়ীখন ডিব্ৰুগড়ত 2 ঘণ্টাত গৈ পাবগৈ যেনেকে দিন পৰিৱৰ্তন হৈছে মই কেইদিনমান আগতে মোৰ কিতাপ এখন উন্মোচনৰ সভাত কৈছিলো যে আমি কেনেকে প্ৰতিদিন যুগৰ পৰা সেমিকন্ডাক্টৰ যুগলৈকে গৈ আছো মই প্ৰতিদিন পেপাৰক কোৱা নাই কিন্তু প্ৰতিদিন এটা যুগ আছিল পেপাৰখন উলালে ৰাতিপুৱা গুলি হত্যা অমুকৰ বিপক্ষে নিউজ তমুক নিউজ ৰাতিপুৱাই মানুহে আৰু ভাল মানুহে কৈছিলে ঘৰত ড্ৰয়িং ৰুমত প্ৰতিদিনখন নাৰাখিবি দিনটো মনটো বেয়া হৈ যাব এটা পৰিবেশ আছিল কাৰণ পেপাৰখন খুলিলে কোনোবা লৰাৰ মৃতদেহ কাৰোবাৰ তেজৰ ফটো টায়াৰত জ্বলোৱা কোনোবা শিক্ষকৰ ফটো য'ত যেনেকুৱা ঘটনা হৈছিল তেতিয়া কোনেও কল্পনা কৰা নাছিল যে এবছৰ আগতে বাজপেয়ীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম বুলি ঘোষণা হ'ব এবছৰতে নিৰ্মাণ হৈ আজি উদ্বোধন হ'ব তেতিয়া কোনেও ভাবা নাছিল যে আমাৰ ৰাজ্যত সেমিকন্ডাক্টৰ হ'ব শিৱসাগৰলৈকে গলে যে যোৱা কালি প্ৰধানমন্ত্ৰী আধাৰশিলা কৰিছিলে ৰাতি 12টা 1 বজাতো লাইট জ্বলাইনো এখন কি হৈ আছে তেতিয়া কোনেও কল্পনা কৰা নাছিল যে গুৱাহাটীৰ মাজেদি আৰু এখন দলং হ'ব পাৰে তেতিয়া কোনেও কল্পনা কৰা নাছিল যে নাৰেংগীতো এখন দলং হ'ব পাৰে
তেতিয়া কোনেও কল্পনা কৰা নাছিল যে পলাশবাৰীটো এখন দলং হ'ব পাৰে। তেতিয়া কোনেও কল্পনা কৰা নাছিল যে শৰাইঘাটৰ দলংখনো দুখন হ'ব পাৰে। সব প্ৰতিদিনৰ যুগত উন্নয়নৰ চিন্তা কৰাৰ পৰিৱেশ নাছিলে। সেই সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই NLCPR ডোনাৰ 10% গ্ৰছ বাজেটৰী ছাপোৰ্ট অসমত এটা বিকাশৰ স্বপ্ন দেখুৱাইছে। সমগ্ৰ আপোনালোকে কেতিয়াবা ৰাতি ৰাস্তা দি গ'লে পথাৰলৈ চাব, ঘন ঘোৰ আন্ধাৰ হৈ থাকে পথাৰবিলাক, আৰু বহুত দূৰত কোনোবাই যদি চাকি এটাও জ্বলাই ৰাখে সেইটোও চকুত পৰে। এখন ঘন ঘোৰ আন্ধাৰ, আলফা, NSCN, PLA, NDFB, এই পৰিৱেশৰ মাজত এটা মাটিৰ চাকি জ্বলাই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই অসমৰ প্ৰগতিৰ সপোন দেখিছিল। বগীবিলৰ দলঙৰ নিৰ্মাণৰ কাম 1997 চনত দেৱগৌড়া ডাঙৰীয়াই আৰম্ভ কৰিছিল। দলঙৰ কাম আৰম্ভ হোৱা নাছিল, কাগজৰ মাজতে দলং আবদ্ধ হৈ আছিল। 2002 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই নিজে আহি শিল বালিৰে সেই দলংখন বনোৱাৰ কাম আৰম্ভ হৈছিল। সেই সময়ত মোৰ মনত আছে, অসমৰ আন এগৰাকী সুসন্তান অশোক শইকীয়াক প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে PMৰ জইণ্ট ছেক্ৰেটাৰী হিচাপে নিযুক্তি কৰিছিল। তাৰ আগতে কোনো অসমীয়া বিষয়া ইমান শীৰ্ষ পদত অধিষ্ঠিত হোৱা নাছিল। আৰু তেতিয়া মই কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী। নিয়ম আছিলে যে ষ্টেট শ্বেয়াৰ নিদিলে চেণ্ট্ৰেল শ্বেয়াৰ ৰিলিজ নহয়। অসমত পঞ্চায়ত ইলেকশ্যন হোৱা নাছিল আৰু পঞ্চায়তৰ টকা আহে নাছিল, পঞ্চায়ত ব্যৱস্থাটো স্তব্ধ হৈ আছিল। আমি বাজপেয়ী ডাঙৰীয়াক লগ কৰিব গৈছিলোঁ যে অসমে ষ্টেট শ্বেয়াৰ দিব নোৱাৰে। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিল, আমি একেলগে গৈছিলোঁ। অশোক শইকীয়াই অটল বিহাৰী বাজপেয়ীক আমাক সাক্ষাৎ কৰাই দিছিল, আমি কংগ্ৰেছ আছিলোঁ। আৰু তেখেতক সেই সময়ত আমি কৈছিলোঁ যে আমি ষ্টেট শ্বেয়াৰ দিব নোৱাৰোঁ, আমাৰ টকাই নাই। বাজপেয়ী ডাঙৰীয়াই অকল অসমৰ কাৰণে ফাইলত অৰ্ডাৰ কৰি দিছিল, আৰু চৰকাৰ আছিল কংগ্ৰেছ, তেখেত আছিল বিজেপি। ৰাজনীতিৰ পৰিধিৰ পৰা মানুহে হ'লে কি ক'লেহেঁতেন যে ভালে হ'ব, ইহঁতে একো কৰিব নোৱাৰে, অহাবাৰ বিজেপি আহিব আৰু নিয়মত দিব নালাগে। কিন্তু ৰাজনীতিৰ পৰিধিৰ পৰা আঁতৰি গৈ তেখেতে কৈছিল যে অসমে ষ্টেট শ্বেয়াৰ দিব নালাগে, আমি চেণ্ট্ৰেল শ্বেয়াৰটো ডাইৰেক্ট ৰাজ্যক দি দিম। তেতিয়াই প্ৰথম অসমত পঞ্চায়তত টকা অহা আৰম্ভ হৈছিল। মই 2002 চনৰ কথা কৈছোঁ। এইগৰাকী ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বত অন্ধকাৰৰ তমসা আঁতৰাই পোহৰৰ আলোকৰ বন্তি জ্বলাবলৈ প্ৰচেষ্টা কৰিছিল। প্ৰথমবাৰৰ বাবে বড়োলেণ্ডত শান্তি আনিবৰ বাবে 2003 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বড়ো চুক্তিত স্বাক্ষৰ কৰিছিল। বড়োলেণ্ডত শান্তিৰ কপৌ সেই দিনাখনৰ পৰা আৰম্ভ হৈছিলে। তাৰ পিছত BTC নিৰ্মাণ হ'ল, আৰু সেই শান্তিৰ বীজ যি প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়া, লালকৃষ্ণ আদৱানী ডাঙৰীয়াই ৰোপণ কৰিছিল, সেই বীজটোকে এডাল বটবৃক্ষত 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তাক এক বটবৃক্ষলৈ ৰূপান্তৰ কৰিলে। বীজ ৰুইছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই, আৰু ইয়াক বটবৃক্ষলৈ ৰূপান্তৰ কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমিত শ্বাহ ডাঙৰীয়াই। তাৰ মাজত কি হ'ল কি নহ'ল আমি সকলোৱে জানো। এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাতে অসম অইল ডিভিজনক প্ৰথমবাৰৰ বাবে আবকাৰী শুল্কৰ পৰা ৰেহাই দিয়া হৈছিল। আৰু এইগৰাকী ব্যক্তিৰ নেতৃত্বতেই প্ৰথমবাৰৰ বাবে অসমৰ সুসন্তান লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত ৰত্ন উপাধিৰে অলংকৃত কৰা হৈছিল। আৰু এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাতেই গুৱাহাটী বিমানবন্দৰক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰা হৈছিল। আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ ইমান ডাঙৰ বৰঙণি, এই বৰঙণি আগত
কোনো প্ৰধানমন্ত্ৰী আগবঢ়োৱা নাছিল। যোগী ঘোপা আৰু পঞ্চৰত্নৰ মাজত নিৰ্মাণ কৰা নৰনাৰায়ণ সেতুৰ বাবেও তেখেতেই পুঁজি যোগান ধৰিছিল আৰু 1998 চনত অসমলৈ আহি তেখেতে নৰনাৰায়ণ সেতুখনো অসমৰ ৰাইজৰ বাবে উদ্বোধন কৰি পৰামৰ্শ দিছিল। অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে সেই সময়তে তেখেতে 100 কোটি টকা মুকলি কৰি দিছিল। সেই সময়ত 100 কোটি টকাৰ চিন্তা কৰা এক আকাশত ক'ব গ'লে ঘৰ বনোৱাৰ দৰে এক স্বপ্ন আছিলে। সেই সময়ত তেখেতে ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ বাবে 100 কোটি টকা মুকলি কৰি দিছিল। আৰু গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিয়াৰ পিছত, বাজপেয়ী ডাঙৰীয়াই ভাৰত ৰত্ন দিয়াৰ পিছত নৰেন্দ্ৰ মোদীলৈ আৰু কোনো অসমীয়াই ভাৰত ৰত্ন পোৱা নাছিল। দ্বিতীয়টো ভাৰত ৰত্ন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেন হাজৰিকাক অৰ্পণ কৰিলে। আজি যদি আমি চাবলৈ যাওঁ, আমাৰ জাতিটোক কোনোবাই যদি গৌৰৱান্বিত কৰিছে, আমাৰ জাতিটোক যদি কোনোবাই উৎকৰ্ষতাৰ এক নতুন পৰ্যায়লৈ লৈ যাব খুজিছে, সেয়া আছিলে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই দুইজন ব্যক্তিৰ অৱদানক যদি আমি আঁতৰাই দিওঁ, আমি আধুনিক অসম এখনৰ কল্পনাই কৰিব নোৱাৰোঁ। আমি বিকশিত প্ৰগতিশীল অসম এখনৰ কল্পনাই কৰিব নোৱাৰোঁ। আজি সেইগৰাকী পুৰোধা ব্যক্তিৰ 100তম জয়ন্তী। ভাৰতৰ ৰাজনীতিত তেখেতৰ অভূতপূৰ্ব বৰঙণি, কাৰ্গিল যুদ্ধত আমাৰ বিজয় আমাৰ প্ৰজন্মৰ বাবে এক গৌৰৱৰ ক্ষণ আছিল। 1972ৰ বাংলাদেশৰ যুদ্ধ আমি দেখা নাছিলোঁ, কিন্তু আমাৰ প্ৰজন্মই দেখা যুদ্ধখন আছিল কাৰ্গিলৰ যুদ্ধ। আৰু সেই যুদ্ধত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত দেশে স্মৰণীয় বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ দৰে বিশাল ৰাষ্ট্ৰৰ চকুত ধূলি দি তেখেতে সাহসেৰে পোখৰাণত নিউক্লিয়াৰ বিস্ফোৰণ কৰাৰ দৃশ্য আজিও আমাৰ সকলোৰে মানসপটত উদ্বেলিত হৈ আছে। আমেৰিকাই যেতিয়া চেংচন কৰিছিলে ভাৰতৰ অৰ্থনীতিৰ ওপৰত, ৰিচাৰ্জেণ্ট বণ্ডৰ দৰে বিভিন্ন অৰ্থনৈতিক ব্যৱস্থাৰে বিশ্বৰ ভাৰতীয় লোকসকলক সংগঠিত কৰি তেখেতে আমেৰিকাৰ ইকনমিক চেংচনক পৰাজিত কৰিছিল। আৰু আমেৰিকাৰ দৰে ৰাষ্ট্ৰও এসময়ত আহি সেই চেংচন, ভাৰতৰ বিপক্ষে চেংচন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। আৰু যদি কাৰ্গিলৰ যুদ্ধত বিজয় হৈছিল, পাকিস্তান আৰু ভাৰতৰ মাজত স্থায়ী শান্তিৰ বাবেও তেখেতে প্ৰয়াস কৰিছিল। তেখেত শান্তিৰ দূত আছিল। আৰু য'ত শান্তি পৰাজিত হৈছিল, ভাৰতৰ স্বাধীনতা, ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে তেখেতে সাহসেৰে যুঁজ দিছিল। একেজন ব্যক্তিয়ে শান্তিৰ হৈও কৈছিল আৰু একেজন ব্যক্তিয়ে দেশৰ বাবে যুঁজ দিবলৈও এক বিন্দু পিছ হুহুকি অহা নাছিল। এইজন মহান ব্যক্তিৰ আজি আমি 100তম জয়ন্তী পালন কৰিছোঁ। মই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক কৃতজ্ঞ অসমবাসীৰ হৈ আকৌ এবাৰ কৃতজ্ঞতা যাচিছোঁ। আৰু তেখেতৰ নীতি আদৰ্শই আমাক যুগে যুগে উত্তৰ পূৰ্বক বিকাশৰ বাবে, অসমক বিকাশৰ বাবে প্ৰেৰণা দিব। মই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশক ধন্যবাদ জনাইছোঁ যে আমাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো বাজপেয়ী ডাঙৰীয়াৰ নামত উৎসৰ্গা কৰি আমাৰ কাৰ্যকৰ্তাসকলে তেখেতৰ প্ৰতি এক যথোচিত সন্মান আগবঢ়ালে। গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, নাৰায়ণ ডেকা ডাঙৰীয়া, মুকুতা ডেকা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে যোৱা বছৰ এই দিনটোতে আমি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এটা আবক্ষ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা কৰিছিলোঁ। আৰু আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আজি আমি তাক শুভ উদ্বোধন কৰিবলৈ সক্ষম হ'লোঁ। মই গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটিক বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি দেখুওৱা সন্মানৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ হৈ আপোনালোকক আকৌ এবাৰ GMDক আমি পুনৰ এবাৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছোঁ। নতুন বছৰৰ আগমনৰ সময়,
24 চন আমাৰ বাবে এক গুৰুত্বপূৰ্ণ বৰ্ষ আছিল। লোকসভা নিৰ্বাচনৰ অভূতপূৰ্ব বিজয়ে আমাক সকলোকে গৌৰৱান্বিত কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ উচ্চ আসনত আৰোহণ কৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখক স্পৰ্শ কৰিবলৈ সক্ষম হ'ল। 5টা বিধানসভাৰ উপ নিৰ্বাচনৰ বিজয়ে ভাৰতীয় জনতা পাৰ্টিক এক বিশাল ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰ কৰিলে। 2025 আমাৰ বাবে নতুন প্ৰত্যাহ্বানৰ বৰ্ষ। পৌৰসভাৰ নিৰ্বাচনে পঞ্চায়তৰ নিৰ্বাচনেৰে আমি নতুন বছৰ আৰম্ভ কৰিম আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰে আমি 2025 চন সামৰণি পেলাম। 2025 চন আমাৰ দলৰ বাবে এক গুৰুত্বপূৰ্ণ বৰ্ষ হ'ব। 2024 চনত 60 লাখতকৈও অধিক প্ৰাথমিক সদস্য ভৰ্তি কৰি ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ ৰাজ্যৰ ৰাজনৈতিক শক্তিৰ সকলো অভিলেখ ভংগ কৰি এক আমি সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত হলোঁ। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ স্বপ্ন এখন বিকশিত ভাৰত, বিকশিত অসম, তাৰ ওচৰলৈ আমি আগবাঢ়ি গলোঁ। 2024 চনৰ প্ৰেৰণাৰে 2025 চন আমি কেইটামান দিন পিছতে আৰম্ভ কৰিম। মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক 2025 চনৰ বৰ্ষটোৰ বাবে বহুত বহুত শুভকামনা যাচিছোঁ। বছৰটোৱে আমাৰ দলটোক এক শক্তিশালী অৱস্থালৈ লৈ যাওক আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আৰু অধিক বৰঙণি আগবঢ়াওক, তাকে আমি কামনা কৰিম। আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহক, তাকে পৰম পিতাৰ ওচৰত কামনা কৰিম। নতুন বৰ্ষই অসমৰ প্ৰতিটো পৰিয়াল, প্ৰতিটো জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি, অনাবিল আনন্দ কঢ়িয়াই আনক, তাকে কামনা কৰিম।